নমস্কাৰ। অসমৰ এগৰাকী বিশিষ্ট কবি কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকনদেৱৰ কথাৰে আৰু মোৰ কণ্ঠেৰে কবিতাৰ শিৰোনাম কবিতা কোঁৱৰ হয়। জীৱনত কত কবিতা ৰচিলো, জীৱনত কত কবিতা ৰচিলো, বিচাৰি শিল্পীৰ পৃথিৱীখন জোৱাৰ পৰত টুকু চকু পানী নুবুজিলে হাই কোনেও মন। সাম্প্ৰদায়িকতা ভেদভাৱ এৰি জাতি উপজাতি সবাকি লৈ শান্তিৰ কপো দিলো উৰুৱাই ময়ে কবিতা কোঁৱৰ হয়। মানুহ যদিহে ধৰাৰ দেৱতা কিয়নো ইমান নিষ্ঠুৰ হল, চিৰসুন্দৰৰ পূজাৰ বেদীত প্ৰেমৰ শলিতা নুমাই গল। তুমি মই আছো, বহুতেই আছে এই পৃথিৱীত জনম ধৰি, ভাবিছেনে বাৰু পৰজনমত কোনে ল'ব কাক আপোন কৰি। প্ৰকৃত মানৱে ক'ব পাৰে মাথো ভূত ভৱিষ্যত সকলো কথা, সেয়েহে তোমাক জনালো আগতে মোৰ এই মৰম বুকুৰ ব্যথা, সেয়েহে তোমাক জনালো আগতে মোৰ এই মৰম বুকুৰ ব্যথা।